নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মই আপোনালোকক এই মুকলিমূৰীয়া ঠাইলৈ আহি নদীৰ পাৰৰ পৰাই আপোনালোকলৈ আগবঢ়াইছোঁ। ইয়াৰ কাৰণটো হ'ল যে মোৰ আলহী আহিছে, ভাগিনী, তেওঁলোকক ফুৰাবলৈ আনিলোঁ। গতিকে তেওঁলোকে তেওঁলোকৰ ফুৰা কামত ব্যস্ত আৰু মই এই ভিডিঅ'টো আজি দিবৰ কাৰণে এইকণ সময় মই পালোঁ আফটাৰ অফিচ। গতিকে মই আপোনালোকৰ কাৰণে আজি খুব এটা গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই আহিম। সেই বিষয়টো হ'ল যে APSCত এখন পেপাৰ থাকে, ইথিক্স পেপাৰ হয়। ইথিক্স পেপাৰৰ কেছ ষ্টাডিজ যিটো টপিক হয়, বহু ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে আৰু মই থৰলি ইথিক্সৰ টপিকখিনি লাহে লাহে আগবঢ়াই যাম, কাৰণ ইথিক্সৰ পেপাৰখন আমাৰ কাৰণে খুবেই জৰুৰী হয়। ইথিক্স হওক, আছাম পেপাৰ হওক আৰু এছে আমাৰ কাৰণে জৰুৰী হয়, যাৰ জৰিয়তে আমি মাৰ্কছখিনি অলপ এনহেঞ্চ কৰিব পাৰোঁ আৰু আমাৰ ৰেংকিঙৰ ক্ষেত্ৰত আমাক যথেষ্ট সহায় কৰে। আৰু পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু স্ক্ৰীনত দেখাৰ ধৰণে যিখিনি পইণ্টছ আপোনালোকক আগবঢ়াইছোঁ, এই পইণ্টছখিনি মই ইলাবৰেট কৰিবৰ কাৰণে চাম আৰু শেষৰ ফালে এটা কেছ ষ্টাডিজ লৈছোঁ, যিটো আমাৰ বাৰত 2022 চনৰ APSC CC পৰীক্ষাত আহিছিলে আৰু মইনো কেনেকৈ লিখিছিলোঁ সেই বিষয়ে আপোনালোকক জনাম। এতিয়া কথা হ'ল, স্ক্ৰীনত দেখাৰ ধৰণে স্মাৰ্ট ষ্ট্ৰেটেজি ফৰ এনচাৰিং কেছ ষ্টাডিজ। কেছ ষ্টাডিজ এটা কৰিবৰ কাৰণে আমাৰ কি ধৰণৰ ষ্ট্ৰেটেজি লাগে, বিশেষকৈ ষ্ট্ৰেটেজিটো মেইন হয়। কিন্তু তাৰ আগতেও মই কওঁ, যিসকলে ইথিক্সৰ অলৰেডি যিমানবোৰ টপিক আছে, আমাৰ চিলেবাছৰ যিখিনি টপিক হয়, এটিটিউড, এপ্টিটিউড হওক, ভেলু ইথিক্স হওক, বা যিখিনি আমাৰ চিলেবাছৰ পাৰ্ট হয়, সেইখিনি যদি ভালদৰে আপোনালোকে কমপ্লিট কৰা নাই, তেন্তে কেছ ষ্টাডিজটো আপোনালোকে অলপ দেৰিৰ কাৰণে ৰাখিব। আৰু যিসকলে অলৰেডি সেই গোটেইখিনি পঢ়িছে, তেন্তে কেছ ষ্টাডিজ আৰম্ভ কৰিব পাৰে। তাৰ কাৰণ এটাই হ'ল, কেছ ষ্টাডিজত আমি ইথিক্সৰ যিখিনি ফিলচফিকেল কথা পঢ়োঁ বা যিখিনি আমি টপিক পাওঁ, ডেফিনেশ্যনছ পাওঁ, সেইখিনি আমাৰ নলেজ থকাৰ পিছত আমি কেছ ষ্টাডিজত সেইখিনি এপ্লাই কৰিব পাৰোঁ। এতিয়া ইয়াত দিয়া আছে, কেছ ষ্টাডিজ ৰিকুৱাৰ এ ডিটেইল এনালাইচিছ অফ দ্য চিনেৰিঅ, আইডেণ্টিফাইং ষ্টেক হোল্ডাৰ্ছ, ইথিকেল ইছ্যুজ এণ্ড ইভালুৱেটিং দ্য কনচিকুৱেঞ্চেছ অফ ভেৰিয়াছ ডিচিশ্যন। খুব ইণ্টাৰেষ্টিংলি এটাই কথা, আমাক এনেকুৱা ধৰণৰ কিছুমান কেছ ষ্টাডিজ দিব, য'ত ছাপ'জ এজ এ ইউ আৰ গভৰ্ণমেণ্ট এমপ্লয়ী, কি ধৰণে কিছুমান ইছ্যু আপুনি টেকেল কৰিব, তেনেকুৱা ধৰণৰ টপিকবিলাক দিয়ে। আপুনি কি ধৰণে সেই ইথিকেল ইছ্যুজবিলাক টেকেল কৰিব, সেইটোৰ ওপৰত বেছ কৰি পেলাই আমি কেছ ষ্টাডিজবিলাক পাওঁ। মই ইয়াত টাইপছ অফ কেছ ষ্টাডিবিলাকো দিয়া আছে, কেনেকুৱা ধৰণৰ কেছ ষ্টাডিজবিলাক UPSCত বা APSCত আহিছে তাৰ ওপৰতো মই আলোচনা কৰিম। যিটো আমাক টপিক দিয়া থাকিব, তাত ষ্টেক হোল্ডাৰখিনি আমি চিলেক্ট কৰিম, কোন কোন জড়িত হৈ আছে, আৰু তাৰপিছত আমি কেনেকুৱা ধৰণৰ ইথিকেল ইছ্যুজ তাত জড়িত হৈ আছে, আৰু ফাইনেলি আমাৰ কিছুমান আমি অপশ্যন দিব লাগিব যে কি ধৰণৰ অপশ্যন হ'ব পাৰে, পজিটিভ নিগেটিভ বুলি কথা নাই, কি অপশ্যন হ'ব পাৰে, আৰু ফাইনেলি মই যিটো বেষ্ট অপশ্যন বুলি ভাবিম সেই অপশ্যনটো চুজ কৰিব লাগিব। আৰু তেনেকুৱা ধৰণে আমি কেছ ষ্টাডিজবিলাক চল্ভ কৰোঁ। আৰু যিটো ফ'কাছ হ'ব, সেই ফ'কাছটো আমাৰ প্ৰেক্টিকেল হ'ব লাগিব। গতিকে আমি ইথিক্সৰ কেছ ষ্টাডিজবিলাক যেতিয়া চল্ভ কৰিব যাম, আমাৰ যিটো থিংকিং প্ৰচেছ, সেইটো এজ এ চিভিল ছাৰ্ভেণ্ট হ'ব লাগিব। আৰু এজ এ চিভিল ছাৰ্ভেণ্ট আপুনি কেনেকৈ পৰিস্থিতিৰ লগত সন্মুখীন হৈ কেনেকৈ এটা প্ৰব্লেম চল্ভ কৰিব, সেইকাৰণে আপোনালোকে যিটো চিভিল ছাৰ্ভেণ্টছ ভিউ পইণ্ট, সেইটো ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব। নেক্সট পইণ্টটো আপোনালোকে স্ক্ৰীনত দেখিছে, আইডেণ্টিফাইং ষ্টেক হোল্ডাৰ্ছ এণ্ড ইথিকেল ইছ্যুজ। ষ্টেক হোল্ডাৰ, ডিটাৰমাইন অল ৰেলিভেণ্ট ষ্টেক হোল্ডাৰ্ছ ইনভলভ এণ্ড দেয়াৰ ৰেছপেক্টিভ ইণ্টাৰেষ্ট। দিছ কুড ইনক্লুড ইণ্ডিভিজুৱেলছ, গ্ৰুপ, ইনষ্টিটিউশ্যনছ অৰ ছ'চিয়েলি এট লাৰ্জ। গতিকে আমাক যিটো টপিক দিয়া থাকিব, তাত জড়িত যিমানখিনি ব্যক্তি বিশেষ হওক বা গ্ৰুপ হওক, অৰ্গেনাইজেশ্যন হওক, ইনষ্টিটিউশ্যন হওক, তাক আমি বাছি উলিয়াম কোনখিনি ষ্টেক হোল্ডাৰ জড়িত হৈ আছে। আৰু তাত যিটো ইছ্যু দিয়া থাকিব, তাৰ ওপৰত ইণ্ডিভিজুৱেলি ধৰি ল'লোঁ এজ এ চাৰ্কল অফিচাৰ, সেই চাৰ্কল অফিচাৰজনৰ তাত কি ধৰণৰ ইণ্টাৰেষ্ট আছে, বা অৰ্গেনাইজেশ্যনটো তাত কি ধৰণৰ ইণ্টাৰেষ্ট আছে, বা এজ এ পিপুল তাত কি ধৰণৰ ইণ্টাৰেষ্ট আছে, সেই গোটেইখিনি আমি বিবেচনা কৰিব লাগিব। নেক্সট আহিব ইথিকেল ইছ্যুজ। ক্লিয়াৰলি আইডেণ্টিফাই দ্য ইথিকেল ইছ্যুজ এণ্ড ডিলেমাছ প্ৰেজেণ্ট ইন দ্য চিনেৰিঅ'। সেই গোটেই চিনেৰিঅ'টোত কেনেকুৱা ধৰণৰ ইথিকেল ইছ্যু থাকিব পাৰে, কেৱল মাত্ৰ এটা নহয়, কেইবাটা ধৰণৰ ইথিকেল ইছ্যুজ থাকিব পাৰে। গতিকে তাক আমি ভালদৰে বিবেচনা কৰিম। দিজ ইছ্যুজ কুড ইনভলভ কনফ্লিক্ট অফ ইণ্টাৰেষ্ট, ইথিকেল ভাৰ্চেছ লিগেল কনচিডাৰেশ্যন, অৰ পাৰ্চনেল ভাৰ্চেছ প্ৰফেশ্যনেল ইথিক্স। ইয়াত খুব কেইটামান গুৰুত্বপূৰ্ণ কেইবাটাও শব্দ আমি পাইছোঁ। কনফ্লিক্ট অফ ইণ্টাৰেষ্ট, অৰ্থাৎ আজি ধৰি ল'লোঁ কিবা এটা তাত বিষয়বস্তু দিয়া আছে, য'ত এজ এ চাৰ্কল অফিচাৰ মোৰ যিটো ইণ্টাৰেষ্ট, বা এজ এ ছ'চাইটিত তেওঁলোকৰ যিটো ইণ্টাৰেষ্ট, সেই দুইটাক যেতিয়া আমি একেলগে লৈ যাব নোৱাৰোঁ, মাজত যেতিয়া মতৰ খেলি মেলি হয়, তাক আমি কনফ্লিক্ট অফ ইণ্টাৰেষ্ট বুলি কওঁ। নেক্সট, ইথিকেল ভাৰ্চেছ লিগেল কনচিডাৰেশ্যন। ইথিকেলি এটা কাম শুদ্ধ, বাট লিগেলি কিন্তু সেইটো মই কৰিবলৈ নোৱাৰোঁ। যদি তেনেকুৱা ধৰণৰ কথাও আহে, তেতিয়া আমি তাক ইথিকেল ভাৰ্চেছ লিগেল কনচিডাৰেশ্যন ক'ম। পাৰ্চনেল ভাৰ্চেছ প্ৰফেশ্যনেল ইথিক্সটো থাকে। এতিয়া পাৰ্চনেলি মই যিটো কাম কৰিব বিচাৰোঁ, সেইটো প্ৰফেশ্যনেল ইথিক্সত মই নোৱাৰিবও পাৰোঁ। গতিকে তেনেকুৱা ধৰণৰ কিছুমান ইথিকেল ইছ্যুজ থাকিব। নেক্সট থাকিব ডিটেইল এনালাইচিছ। আমি কেনেকৈ কৰিম, অপশ্যনছবিলাক আমি চাম আৰু তাৰ কনচিকুৱেঞ্চেছবিলাক আমি লিখিব লাগিব। ব্ৰেক ডাউন দ্য ইথিকেল ইছ্যুজ এণ্ড এনালাইজ দ্য অপশ্যনছ এভেইলেবল। ইয়াত ধুনীয়াকৈ দিয়া আছে। ডিচিশ্যন মেকিংটো কেনেকুৱা হ'ব, কনচিডাৰ দ্য শ্বৰ্ট টাৰ্ম এণ্ড লং টাৰ্ম কনচিকুৱেঞ্চেছ অফ ইচ ডিচিশ্যন।
গতিকে আমি যিমানবোৰ অপশ্যন তাত বাছি উলিয়াম প্ৰত্যেকটো অপশ্যনৰ কিছুমান কনচিকুৱেঞ্চেছ থাকিব আৰু সেই কনচিকুৱেঞ্চেছৰ ভিত্তিত মই মোৰ ডিচিশ্যনটো কেনেকৈ ল'ম সেইটো আপোনাৰ বিবেচনাৰ পইণ্ট হ'ব। গতিকে সেই ধৰণৰ কিছুমান কথা থাকে। নেক্সট, ফৰ্মুলেটিং সলিউশ্যন। সলিউশ্যনটো কেনেকৈ ফৰ্মুলেট কৰিম? ইথিকেল সলিউশ্যন, প্ৰপ'জ সলিউশ্যনছ দেট আৰ ইথিকেল, ফিজিবল এণ্ড ছাষ্টেইনেবল। আল্টিমেটলি এটা অপশ্যন থাকিব যে আপুনি কোনটো চুজ কৰিব বিচাৰে। গতিকে তাত যিটো ইথিকেল হ'ব, ফিজিবল হ'ব আৰু ছাষ্টেইনেবল হ'ব, তেনেকুৱা ধৰণৰ সলিউশ্যন এটা বাছি উলিয়াম। Implementation, discuss how the proposed solutions can be implemented effectively. This may involve policy recommendation, administrative measures, or other practical steps. গতিকে এইকেইটা পইণ্ট আমি যেতিয়া কেছ ষ্টাডিজ এটা কৰিব যাওঁ বা কেছ ষ্টাডি এটা কৰিব যাওঁতে আমি এই গোটেই পইণ্টকেইটা মনত ৰাখিম। নেক্সট আহিলে এনহেন্সিং ইয়ৰ এনচাৰ্ছ। আমি এনচাৰ্ছটো কেনেকৈ ডেভেলপ কৰিম আৰু এনহেন্স কৰিম যাতে আমি মাৰ্কছ পাব পাৰোঁ। Enhancing your answers involves enriching the content with relevant examples. Examples আমি দিম, quotes দিম, legislative references দিম। সেইকাৰণে মই কৈছোঁ আজি যদিও মই কেছ ষ্টাডিটো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ, যিসকলে অলৰেডি প্ৰিপেয়াৰ্ড হৈ আছে, ইথিক্সৰ গোটেইখিনি পাৰ্ট পঢ়িছে, তেওঁলোকৰ কাৰণে এই বস্তুটো বেছি ইজি হৈ পৰে। গতিকে ইথিক্সৰ আমি কিছুমান চিলেক্টিভ এনেকুৱা টপিক মই লাহে লাহে আপোনালোকৰ কাৰণে আগবঢ়াম আৰু যিসকল একেবাৰে ফ্ৰেছ হয় তেওঁলোকে অন্ততঃ সেই কথাখিনি জনাৰ পাছতে কেছ ষ্টাডিৰ কাৰণে আগবাঢ়িব, অন্যথা বেছি ফ্ৰুইটফুল এনচাৰ নাপাব। এতিয়া কণ্টেণ্ট এনৰিচমেণ্টৰ ক্ষেত্ৰত আমি কিছুমান বস্তু চাম, যেনেকৈ কি টাৰ্মছ কিছুমান থাকে আৰু কনচেপ্ট থাকে। হেভ এ ষ্ট্ৰং কমাণ্ড অভাৰ কি ইথিকেল টাৰ্মছ এণ্ড কনচেপ্ট ৰেলিভেণ্ট টু দ্য কেছ ষ্টাডিজ। অলৰেডি মই কৈছোঁ। ৰিয়েল ৱৰ্ল্ড এক্সাম্পল থাকিব লাগিব। ইউজ ৰেলিভেণ্ট এক্সাম্পলছ ফ্ৰম পাৰ্চনেল লাইফ, ফেমাছ পাৰ্চনেলিটিজ অৰ বিউৰ'ক্ৰেটিক এক্সপিৰিয়েঞ্চেছ টু ইলাষ্ট্ৰেট ইয়ৰ পইণ্টছ। Legislation and rules. Refer to relevant legislation, rules, committees and report to add depth to your answers. এতিয়া আমি কিছুমান এনেকুৱা এনচাৰ্ছ লিখিম য'ত আমি অলৰেডি পলিটিক কনষ্টিটিউশ্যনৰ যিখিনি বস্তু পঢ়ি আছোঁ বা IPCৰ ক্ষেত্ৰত যি পাইছোঁ, ক্ৰিমিনেল প্ৰচিডিঅ'ৰ ক্ষেত্ৰত আমি যিখিনি পাইছোঁ, তেনেকুৱা কিছুমান পইণ্টটো আমি এজ এ এক্সাম্পল ইয়াত লেজিছলেটিভ মেজাৰ হিচাপে ইউজ কৰিব পাৰোঁ। তেতিয়া আমাৰ কণ্টেণ্টটো বেছি ভাল হয়। আৰু কিছুমান কি টাৰ্মছ থাকে। কি টাৰ্মছ বুলি ক'লে যেনেকৈ প্ৰবিটি শব্দটো আমি কি জানিব লাগিব, ট্ৰান্সপাৰেঞ্চি জানিব লাগিব, একাউণ্টেবিলিটি জানিব লাগিব। নেক্সট আহিলে প্ৰেজেণ্ট কেনেকৈ কৰিম আমি, হোৱাট ইজ দ্য ৱে ডেট উই শুড প্ৰেজেণ্ট, তেনেকুৱা ধৰণৰ কথাটো ইয়াত থাকিব। ইনোভেটিভ ষ্টাইল এটা হ'ব লাগিব। ইউজ ফ্ল' ডায়েগ্ৰামছ, টেবুলাৰ ফৰ্মেটছ এণ্ড বুলেট পইণ্টছ টু প্ৰেজেণ্ট ইয়ৰ এনচাৰ্ছ কনচাইছলি এণ্ড ইফেক্টিভলি। লজিকেল ফ্ল', ensure a smooth flow of logical arguments throughout your answer. Each point should necessarily lead to the next. Clarity and structure. Write in a clean structured manner with clear headings and subheadings to enhance readability. গতিকে এই গোটেই কথাখিনি বিবেচনা কৰিহে আমি কেছ ষ্টাডি এটা কৰিবলৈ আৰম্ভ কৰোঁ। আৰু মোৰ পৰীক্ষাৰ ক্ষেত্ৰতো যিকেইটা কেছ ষ্টাডিজ আহিছিলে, মই এই গোটেই কথাখিনি ফ'ল' কৰি পেলাই ধুনীয়াকৈ কেছ ষ্টাডিজখিনি কৰিছিলোঁ। আৰু তাত এটা স্পণ্টেনিয়াছলি মোৰ মনলৈ মানে কথাখিনি আহি গৈছিলে, কাৰণ এই ইথিক্সৰ বাকী যিমানখিনি নলেজ আছিলে সেই নলেজখিনি মই বিভিন্ন চ'ৰ্চৰ পৰা খুব ভালদৰে পঢ়িছিলোঁ। আৰু মোৰ এটা বিশ্বাস হয়, আজিলৈকে মই UPSC বা APSCৰ যিমান এক্সাম দিছোঁ, আজিকালি APSCত ডিচিশ্যন মেকিং যিখিনি পাৰ্ট হয় CSETত নাহে, কিন্তু এইবাৰ আহিছে। আপোনালোকে প্ৰিলিমছৰ প্ৰশ্ন দেখিলে গম পাব যে ডিচিশ্যন মেকিঙৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন আছে। UPSCত আগতে আহিছিলে, আজিকালি নহা হ'ল। গতিকে ডিচিশ্যন মেকিং কুৱেশ্যনত মোৰ খুব কমেই ভুল হয়, ভুল নহয় বুলিবই পাৰি। কাৰণ কি কাৰণে, মোৰ যিটো থিংকিং, সেই থিংকিংটো মই এনেকুৱাকৈ ৰাখিছোঁ যাতে মানে আমাৰ যিখিনি ইথিকেল বিহেভিয়াৰ আমাক লাগে এজ এ চিভিল চাৰ্ভেণ্ট, যিখিনি ইথিক্স আমি এপ্লাই কৰিব লাগে, প্ৰফেচনেল ইথিক্স, সেই গোটেই কথাখিনি মই আগৰ পৰা ফ'ল' কৰি আহিছোঁ। গতিকে এই কথাটো আমাৰ কাৰণে খুবেই জৰুৰী। যি ধৰণে আমি টেটৰ এক্সাম দিয়াৰ ক্ষেত্ৰত পেডাগগীৰ যিখিনি কুৱেশ্যন হয়, মোৰ থিংকিংটো টিচাৰ টাইপ হয় নাই, সেই গোটেই কথাখিনি ডিপেণ্ড কৰে। এতিয়া নেচাৰ অফ কুৱেশ্যনছ আমি চাম। ইয়াত দুই ধৰণৰ আমি পাওঁ। এক্টৰৰ ৰোল বেছড কেছ ষ্টাডিজ স্ক্ৰীনত মই দিয়া আছে। This case studies focus on the specific roles and responsibilities of individual in various positions. The scenario often involve decision making in professional context. এইটো আপোনালোকে নিশ্চয় বুজি পাইছে। এক্সাম্পল যেনেকৈ দিয়া আছে, এ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হেণ্ডলিং এ ডিজাষ্টাৰ চিনেৰিঅ', তেনেকুৱা ধৰণৰ আহে। জেনেৰেলৰ ব্ৰড থিম কেছ ষ্টাডিজো আহে। These case studies cover broader ethical issues that may not be tied to a specific rule. ইয়াত কোনো ধৰণৰ স্পেচিফিক ৰুল বেছ নোহোৱাকৈও ব্ৰড লেভেলতো আহে, but require a general understanding of ethical principles, their applications to societal issue. গতিকে আমি ব্ৰড এটা আণ্ডাৰষ্টেণ্ডিং হ'লেহে আমি এই জেনেৰেল বা ব্ৰড থিম কেছ ষ্টাডিজবিলাক কৰিব পাৰিম। এক্সাম্পল যেনেকৈ এড্ৰেছিং মেণ্টেল হেল্থ ইছ্যুজ ইন স্কুল ছেটিং, 2021 চনত UPSCত আহিছিল। এতিয়া ইয়াত মই এটা ডেফিনিট এখন ফ্ল' চাৰ্ট দিয়া আছে। ভেলুজ অফ ইথিকেল গভাৰ্নেন্স। ইথিকেল গভাৰ্নেন্সৰ কিখিনি আমাৰ কাৰণে জৰুৰী পইণ্ট: একাউণ্টেবিলিটি,
অলৰেডি মই আগৰ ভিডিঅ'ত কৈছোঁ, তথাপি একাউণ্টেবিলিটিটো হৈছে একচুৱেলি ৰেছপনচিবিলিটি। মই মোৰ কামটোত কিমান একাউণ্টেবল হয় বা কিমান ৰেছপনচিবল। ট্ৰান্সপাৰেঞ্চি আপোনালোকে জানে যে ছিষ্টেমটো কিমান ট্ৰান্সপাৰেণ্ট। কিবা এটা কাম ধৰি ল'লোঁ, এই যে APSC আপুনি এক্সাম দিছে, টাইমত ৰিজাল্ট দিছে, টাইমত মাৰ্কছ দিছে, আপুনি এখন কাৰ্বন কপিও ঘৰলৈ লৈ আহিব পাৰিছে, কোনখিনি এনচাৰ কৰিছে, সেইবিলাক হৈছে ট্ৰান্সপাৰেঞ্চিৰ মেজাৰ্ছ। ৰেছপনচিবিলিটি এক্সট্ৰাকৈ আছে। ইণ্টিগ্ৰিটি এটা খুব ধুনীয়া শব্দ, আমি ইথিক্স পঢ়োঁতে বাৰে বাৰে পাই থাকি। ইণ্টিগ্ৰিটি মানে মই একেবাৰে চিম্পলকৈ বুজাব গ'লে, এজন মানুহ ইণ্টিগ্ৰিটি থকা তেতিয়া হয় যেতিয়া সেই মানুহজনৰ যিটো ফিলচফি, সেই ফিলচফিটো এনি চিটুৱেশ্যনত ছেম থাকে। এনেকুৱা নহয় যে মোৰ প্ৰফেশ্যনত মোৰ এটা বেলেগ ফিলচফি, মোৰ ঘৰত এটা ফিলচফি, এনেকুৱা ধৰণৰ নহয়। কম্পেশ্যন এণ্ড এম্পেথি, চিম্পেথি আমি পাইছোঁ। এম্পেথি হৈছে কাৰোবাক সহায় কৰাৰ কাৰণে যিটো আমি প্ৰেক্টিকেলি চেষ্টা কৰোঁ, সেইটো এম্পেথি। চিম্পেথি মানে কাৰোবাৰ প্ৰতি সহানুভূতি। আৰু এম্পেথি মানে ছাপ'জ কোনোবা এজন মানুহ বিপদত পৰিছে, তেওঁক মই ডাইৰেক্টলি হেল্প কৰিব গৈছোঁ, সেইটো এম্পেথি। ইয়াতকৈ ডিটেইলছত আমি পঢ়িম। জাষ্টিছ ডেফিনেটলি আপোনালোকে জানে। প্ৰবিটি হৈছে উইথ হাই মৰেল প্ৰিন্সিপল, সেইটোক আমি প্ৰবিটি বুলি কওঁ। গতিকে এই গোটেইকেইটা বস্তুৰ ওপৰত বেছ কৰি আমি কেছ ষ্টাডি এটা কৰিম, বা আমি যিটো টপিক পঢ়িম তাৰ পৰা আমি এই বস্তুকেইটা এপ্লাই কৰিব চাম। নেক্সট এটা চাৰ্ট মই নিজেই বনাইছিলোঁ। এইটো ইমান বেছি দেখাত ভাল হোৱা নাই, তথাপি বহুত ইম্পৰ্টেণ্ট হয়। এটা চেণ্টেঞ্চ মই ইয়াত প্ৰভাইড কৰিছোঁ। ইন জাষ্ট এবাউট এভৰি এৰিয়া অফ ছ'চাইটি দেয়াৰ ইজ নাথিং মোৰ ইম্পৰ্টেণ্ট দেন ইথিক্স। ইথিক্সতকৈ আৰু বিশেষ ছ'চাইটিত যিকোনো ক্ষেত্ৰতে বেলেগ আৰু ইম্পৰ্টেণ্ট কথা নাথাকে। ইথিক্সটো খুব জৰুৰী হয়। এতিয়া এইখন যি আমি ইয়াত পাইছোঁ, এইটো ডায়েগ্ৰাম হ'ল ছিগনিফিকেঞ্চ অফ ইথিক্স। মই ইয়াত লিখিবলৈ থাকি গ'ল, ছিগনিফিকেঞ্চ অফ ইথিক্স হয় এইটো। গতিকে ছিগনিফিকেঞ্চ অফ ইথিক্সত ফাৰ্ষ্ট পালোঁ, ফ্ৰী ফ্ৰম প্ৰিজুডিচেছ, provides moral map, attainment of summum bonum, self-realization, creates credibility, improves decision making. গতিকে ইয়াত আমি এটা নতুন শব্দ পাইছোঁ, attainment of summum bonum। বাকীখিনি আমি অলমষ্ট জানো, আৰু আহিব লগা ভিডিঅ'ত মই পাৰ্ট বাই পাৰ্ট ডিছকাছ কৰিম। কিন্তু summum bonum মানে মই চিম্পলি কৈ থওঁ যে আল্টিমেট গ'ল বা হায়েষ্ট গুড, সেইটোকে বুজোৱা হয়। গতিকে attainment of highest good or ultimate goal, সেইটোকে আমি summum bonum বুলি বুজোঁ। এতিয়া APSC CC 2022 আমাৰ বাৰত এটা কুৱেশ্যন আহিছিলে। মই একেবাৰে সৰু কুৱেশ্যন এটা লৈছোঁ, আৰু এটা আহিছিলে, আৰু ইয়াক আমি আজি ভালদৰে ডিটেইলছত ডিছকাছ কৰিম। ইউ আৰ পষ্টেড এজ এ চাৰ্কুল অফিচাৰ অফ এক্স ৰেভিনিউ চাৰ্কুল ইন ৱাই ডিষ্ট্ৰিক্ট। ৱাই ডিষ্ট্ৰিক্টত এক্স ৰেভিনিউ চাৰ্কুলত এজন চাৰ্কুল অফিচাৰ। দেয়াৰ ইজ এ পাব্লিক কমপ্লেইন ফাইল এগেইনষ্ট ওৱান অফ ইউৰ লাট মণ্ডলছ ফৰ ডিমাণ্ডিং ব্ৰাইব ইন এ মিউটেশ্যন কেছ। দ্য ডেপুটি কমিশ্যনাৰ অৰ্ডাৰ্ছ ইউ টু এনকুৱাৰ এণ্ড ছাবমিট এ ৰিপৰ্ট। গতিকে ডেপুটি কমিশ্যনে মোক মানে আপোনাক এজ এ চাৰ্কুল অফিচাৰ অৰ্ডাৰ দিলে এনকুৱাৰী কৰিবৰ কাৰণে আৰু এটা ৰিপৰ্ট ছাবমিট কৰিবৰ কাৰণে। When you begin the inquiry, you get evidence that Latmandal did in fact demand bribe. গতিকে যেতিয়া এনকুৱাৰী কৰা হ'ল, পৰিল যে লাটমণ্ডলজন ব্ৰাইবেৰী কেছত ইনভলভ আছিলে। However, the Latmandal is connected to a senior officer in government who starts pressuring you to give clean sheet to the said Latmandal. এটা সমস্যা হ'ল যে লাটমণ্ডলজন মোৰ বা আপোনাৰ এজ এ চাৰ্কুল অফিচাৰ ছিনিয়ৰ অফিচাৰ এজনৰ লগত ইনভলভ আছে, যাৰ কাৰণে সেই ছিনিয়ৰ অফিচাৰজনে চাৰ্কুল অফিচাৰজনক প্ৰেছাৰ দিছে যে যাতে এখন ক্লিন চিট দিয়ে, মানে এটা গুড ৰিপৰ্ট ছাবমিট কৰে, সেইটোৰ ওপৰত জোৰ দিছে। ইন দিছ কণ্টেক্স কেইটামান কুৱেশ্যন, প্ৰত্যেকটো 5 নম্বৰৰ কুৱেশ্যন আছিল। হোৱাট আৰ দ্য ইথিকেল ডিলেমাছ ডেট ইউ আৰ ফেচিং? কেনেকুৱা ধৰণৰ ইথিকেল ডিলেমা মই ফেচ কৰিম? হোৱাট আৰ দ্য ভেৰিয়াছ একশ্যনছ ইউ কেন টেক ইন দিছ কেছ? কেনেকুৱা ধৰণৰ একশ্যন মই ল'ব পাৰিম? ডিছকাছ দ্য ইথিকেল ইমপ্লিকেশ্যন অফ ইচ একশ্যন। প্ৰত্যেকটোৰে ইথিকেল ইমপ্লিকেশ্যন মই দিব লাগিব। হুইচ একশ্যন উইল ইউ ফাইনেলি চুজ এণ্ড হোৱাই? কি কাৰণে আৰু কিয় বেষ্ট অপশ্যনটো চুজ কৰিম মোৰ কাৰণে? ইয়াত আপোনালোকে স্ক্ৰীণত দেখাৰ ধৰণে ইয়াৰ যিটো চাইনপচিছ মই এইটো ইয়াত দি দিয়া আছে, বা ইয়াৰ যিটো ভিউ পইণ্ট হ'ব লাগিব সেইটো মই ইয়াত দিয়া আছে। কিন্তু পৰীক্ষাত এইখিনি লিখাৰ প্ৰয়োজন নাথাকে। মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁতে ষ্টেক হোল্ডাৰ যিখিনি ইনভলভ আছে সেইখিনি ক'ম, তাৰপিছত অপশ্যন চুজ কৰিম, আৰু প্ৰত্যেকটো অপশ্যনৰ ইমপ্লিকেশ্যন লিখিম, আৰু লাষ্টত ফাইনেলি লিখিম যে মই কোনটো অপশ্যন লৈছোঁ আৰু কিয় লৈছোঁ। গতিকে ইয়াত কৈছে, এজ এ চাৰ্কুল অফিচাৰ আই এম ইণ্টাৰেষ্টেড উইন মেইনটেইনিং ট্ৰান্সপাৰেঞ্চি, ইণ্টিগ্ৰিটি এণ্ড পাব্লিক ট্ৰাষ্ট ইন দ্য ফাংচনিং অফ দ্য ৰেভিনিউ চিষ্টেম। এলিগেশ্যন অফ কৰাপশ্যন এস্পেচিয়েলি এগেইনষ্ট ষ্টাফ মেম্বাৰ্ছ লাইক লাটমণ্ডল ডাইৰেক্টলি ইম্পেক্ট দ্য ক্ৰেডিবিলিটি অফ গভৰ্নেন্স। The evidence supporting the bribe demand coupled with external pressure from a senior officer to protect the accused present a classic ethical dilemma. Testing my commitment to fairness, accountability, addressing the situation demands balancing legal responsibilities, institutional loyalty and public welfare. খুব ইণ্টাৰেষ্টিং হয় যে চাৰ্কুল অফিচাৰ মোৰ ট্ৰান্সপাৰেঞ্চি, একাউণ্টেবিলিটি আৰু ইণ্টিগ্ৰিটি বা পাব্লিক ট্ৰাষ্টটো মোৰ কাৰণে খুব জৰুৰী হয়। তেনে ক্ষেত্ৰত
মোৰ যেতিয়া এনকুৱাৰী চলিলে যেতিয়া মই দেখিছোঁ যে লাটমণ্ডলজন ব্ৰাইবেৰী কেছত ইনভলভ আছে আৰু ক্লিন চিট দিবৰ কাৰণে ছিনিয়ৰ অফিচাৰে মোক প্ৰেছাৰ কৰি আছে। গতিকে তেনে ক্ষেত্ৰত মই কোনটো চাম? অবভিয়াছলি আই শ্বেল ট্ৰাই টু মেইনটেইন দ্য ট্ৰান্সপাৰেঞ্চি, একাউণ্টেবিলিটি এণ্ড প্ৰফেশ্যনেল ইথিক্স এজ এ চাৰ্কুল অফিচাৰ। গতিকে সেই কথাখিনি বিবেচনা কৰি আমি এটা বেলেঞ্চিং ৱেত আমি সলিউশ্যনটো দিম, য'ত লিগেল ৰেছপঞ্চিবিলিটিও থাকিব, ইনষ্টিটিউচনেল লয়েলিটিও থাকিব আৰু পাব্লিক ৱেলফেয়াৰ থাকিব। এতিয়া আমি আৰম্ভ কৰোঁ। ষ্টেক হোল্ডাৰ কি ইনভলভ আছে চাম। চিটিজেন্স, কমপ্লেইনেণ্টছ, লাটমণ্ডল আছে, চিটিজেন বা যোনে কমপ্লেইন কৰিছে, লাটমণ্ডল আছে যিজন একিউজ হয়, ডেপুটি কমিশ্যনাৰ আছে, ছিনিয়ৰ অফিচাৰজন আছে ডেফিনেটলি, আৰু গোটেই পাব্লিক এডমিনিষ্ট্ৰেশ্যন চিষ্টেমটো সোমাই আছে, আৰু চাৰ্কুল অফিচাৰ হিচাপে মই নিজে আছোঁ। এতিয়া ইয়াত যিখিনি এক্সট্ৰা পইণ্ট লিখিছোঁ, এক্সট্ৰা পইণ্টখিনি কিন্তু মই পৰীক্ষাত লিখা নাছিলোঁ, বাট ডিষ্টিংক্ট হ'বৰ কাৰণে আজি ইয়াত মই এড কৰিছোঁ। মই জাষ্ট লিখিছিলোঁ দ্য ষ্টেক হোল্ডাৰ ইনভলভ ইন দিছ কেছ আৰ এজ ফল'জ বুলি লিখিছিলোঁ। বাট মই ভাবোঁ এনেকৈ যদি আমি এক্সট্ৰাকৈ পইণ্ট লিখি দিব পাৰোঁ, ডেট ইজ গুড। কাৰণ প্ৰত্যেকজন ষ্টেক হোল্ডাৰে কি ডিমাণ্ড কৰে? ফাৰ্ষ্ট, চিটিজেন হিচাপে দে এক্সপেক্ট জাষ্টিছ, ট্ৰান্সপাৰেঞ্চি এণ্ড কাৰাপশ্যন ফ্ৰী গভৰ্নেন্স। এইটো বুজি পাইছে? লাটমণ্ডলে কি ভাবিব? দ্য একিউজ ইজ এণ্টাইটেল টু ফেয়াৰ এনকুৱাৰী, মাষ্ট ফেচ একাউণ্টেবিলিটি ইফ প্ৰুভেন গিল্টি। গতিকে লাটমণ্ডলৰ ক্ষেত্ৰত এটা বায়াছ ফ্ৰী এটা জাজমেণ্ট হ'ব লাগিব, আৰু তেওঁ যদি একিউজ হয় ডেফিনেটলি তেওঁ পানিছমেণ্ট পাব। এতিয়া ইথিকেল ডিলেমা কি থাকিব আমি লিখিব লাগিব। ইণ্টিগ্ৰিটি ভাৰ্চেছ প্ৰেছাৰ। ইণ্টিগ্ৰিটি মানে কি? মই মোৰ প্ৰফেশ্যনেল ইথিক্স মেইনটেইন কৰি পেলাই মই ইণ্টিগ্ৰিটি থকা মানুহ হয় যদি এনি চিটুৱেশ্যনত মই সেইখিনি কৰিছোঁ নাই, কিন্তু লগতে মোৰ প্ৰেছাৰো আছে। প্ৰেছাৰ ক'ৰ পৰা আছে? ছিনিয়ৰ অফিচাৰৰ পৰা। গতিকে তাত মই কি কৰিব লাগিব? বেলেঞ্চিং দ্য ডিউটি টু ৰিপৰ্ট ট্ৰুথফুলি এগেইনষ্ট আনডিউ প্ৰেছাৰ ফ্ৰম এ ছিনিয়ৰ অফিচাৰ। গতিকে মই ডিউটি ৰিপৰ্টটো দিওঁতে এটা বেলেঞ্চ ৱেত ট্ৰুথফুলি দিব লাগিব, য'ত ছিনিয়ৰ প্ৰেছাৰৰ কোনো ইনভলভমেণ্ট নাথাকে। নেক্সট, পাব্লিক ট্ৰাষ্ট ভাৰ্চেছ ইনষ্টিটিউচনেল লয়েলিটি। পাব্লিক ট্ৰাষ্ট মিনছ মোক যিহেতু চিটিজেনে কমপ্লেইন দিছে, কমপ্লেইনৰ বেচিছত DCয়ে মোলৈ ৰিকমেণ্ড কৰিছে, গতিকে পাব্লিক ট্ৰাষ্টটো এভেইল কৰিবৰ কাৰণে মই ৰিপৰ্টটো কাৰেক্ট আৰু ট্ৰুথফুল হ'ব লাগিব। কিন্তু লগতে এটা ইছ্যু আছে, যদি মই লাটমণ্ডলজনৰ ভুলখিনি দেখুৱাই মই যেতিয়া ৰিপৰ্টটো ছাবমিট কৰিম আৰু তেওঁ যদি একিউজ হয়, তেন্তে ইনষ্টিটিউচনৰ লয়েলিটি ওপৰতো এটা কুৱেশ্যন আহে। এজ এ ছিনিয়ৰ হিচাপে যিহেতু তেওঁ মোক অৰ্ডাৰ দিছে, গতিকে তেওঁৰ প্ৰতিও থকা লয়েলিটিটো ইম্পেক্ট হয়। নেক্সট আহিল জাষ্টিছ ভাৰ্চেছ ৰিপাৰকাশ্যন, পাৰ্চুইং একাউণ্টেবিলিটি হুৱাইল ৰিস্কিং প্ৰফেশ্যনেল ৰিটালিয়েশ্যন। গতিকে সেইটো খুব জৰুৰী। মই এতিয়া যদি জাষ্টিছৰ কথা ভাবি যদি মই যিটো শুদ্ধ সেইটোৰ মতে যাওঁ, তাত কিন্তু মোৰ একাউণ্টেবিলিটিটো শ্ব' হ'ব, কিন্তু লগতে কিন্তু যিটো প্ৰফেশ্যনেল যিটো ৰিলেশ্যন, সেই ৰিলেশ্যনটোৰ ক্ষেত্ৰতো কিছু সমস্যাৰ সৃষ্টি হ'ব। নেক্সট আহিব ফেয়াৰনেছ ভাৰ্চেছ বায়াছ। ডেফিনেটলি ৱৰ্ডটোতে আমি বুজি পাওঁ ফেয়াৰনেছ আৰু বায়াছ, দুইটাৰ ভিতৰত এটা ইথিকেল ডিলেমা থাকিব। আৰু লাষ্টত থাকিব ট্ৰান্সপাৰেঞ্চি ভাৰ্চেছ ৰেপুটেশ্যনেল ডেমেজ। ট্ৰান্সপাৰেঞ্চি মিনছ মই যদি ট্ৰুথফুল ৰিপৰ্ট দিওঁ, ডেট ইজ ট্ৰান্সপাৰেণ্ট, কাৰাপশ্যন ফ্ৰী, কিন্তু সি অফিচটোৰ ৰেপুটেশ্যনতো এটা বেয়া ইম্পেক্ট আনিব। গতিকে এই ধৰণৰ ডিলেমা থাকে, আৰু এইটো প্ৰেক্টিচৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু 100% মই ক'ব পাৰোঁ, আপুনি যদি ভালদৰে প্ৰেক্টিচ কৰে আৰু ইথিক্সৰ গোটেই কথাখিনি জানে, এই ডিলেমাখিনি অট'মেটিকেলি ওলাই আহিব। এতিয়া কেনেকুৱা ধৰণৰ একশ্যনছ এভেইলেবল আছে আৰু ইমপ্লিকেশ্যন আছে? ছাবমিট এ ট্ৰুথফুল ৰিপৰ্ট, সেইটোতো 100% লাগিবই, সেইটো প্ৰথমেই আপোনাৰ মনলৈ আহিব। গতিকে ৰিপৰ্ট দ্য ফাইণ্ডিংছ অবজেক্টিভলি ডকুমেণ্টিং দ্য এভিডেন্স এগেইনষ্ট দ্য লাটমণ্ডল। প্ৰ'জ এণ্ড কনছ আছে, ইমপ্লিকেশ্যনটো মই ইয়াত লিখিছোঁ। আপহোল্ডছ একাউণ্টেবিলিটি ৰিষ্ট'ৰ্ছ পাব্লিক ট্ৰাষ্ট, সেইটো হয়। কিন্তু কনছটো নিগেটিভটো কি হ'ব? নিগেটিভ মানে মোৰ কাৰণে ৰিস্ক প্ৰফেশ্যনেল বেকলেছ ফ্ৰম দ্য ছিনিয়ৰ অফিচাৰ, ছিনিয়ৰ অফিচাৰৰ লগত ৰিলেশ্যনছটো বেয়া হ'ব। চাকম টু প্ৰেছাৰ, গিভ এ ক্লিন চিট টু দ্য লাটমণ্ডল। গতিকে প্ৰেছাৰটো সহ্য কৰিব নোৱাৰি যদি মই ক্লিন চিট দিওঁ, সেইটো এটা অপশ্যন থাকিব পাৰে। প্ৰটেক্টছ কেৰিয়াৰ ইণ্টাৰেষ্ট এণ্ড এভইডছ কনফ্লিক্ট। গতিকে পজিটিভটো মোৰ কাৰণে মানে কেৰিয়াৰ ইণ্টাৰেষ্টটোত গুৰুত্ব দিলোঁ আৰু কোনো ধৰণৰ কনফ্লিক্টত নোসোমালোঁ। নিগেটিভটো কি হ'ব? ভাইলেটছ ইণ্টিগ্ৰিটি, মোৰ ইণ্টিগ্ৰিটি ভাইলেট কৰিব। কম্প্ৰমাইজেছ পাব্লিক ট্ৰাষ্ট, পাব্লিক ট্ৰাষ্টটো নষ্ট কৰা হ'ব। আৰু পাৰ্পিচুৱেট কাৰাপশ্যন, ডেফিনেটলি মই কাৰাপশ্যনৰ ইনভল্ভ হোৱা বুজাব। ডিলে দ্য ৰিপৰ্ট ডিলে কৰিম নেকি? বহুতৰে এইটো মনলৈ আহিব পাৰে। পোষ্টপন ছাবমিটিং দ্য ৰিপৰ্ট হোৱাইল ছিকিং এডভাইজ অৰ বিল্ডিং এ ষ্ট্ৰংগাৰ কেছ। প্ৰ'জ হ'ব প্ৰভাইডছ টাইম টু ষ্ট্ৰেটেজাইজ। ষ্ট্ৰেটেজিটো মানে কি কৰিম মই এতিয়া, সেইটো কাৰণে ৰিপৰ্টটো ডিলে কৰাৰ এটা অপশ্যন থাকে। আৰু কনছটো হ'ব এপিয়াৰ্ছ ইভেচিভ এণ্ড ডিলেইজ জাষ্টিছ, জাষ্টিছটো ডিলে কৰা হ'ব আৰু পলৰীয়া এটা স্বভাৱ দেখা যাব। 4 নম্বৰ আছে এস্কেলেট দ্য ইছ্যু, ইনফৰ্ম দ্য ডেপুটি কমিশ্যনাৰ অৰ ভিজিলেন্স ডিপাৰ্টমেণ্ট এবাউট দ্য আনডিউ প্ৰেছাৰ। জনাই দিম মই। পজিটিভ হ'ব ডেমনষ্ট্ৰেট মৰেল কাৰেজ, মৰেল যিটো সাহস সেইটো দেখা বুজাব। ষ্ট্ৰেংথেন ইনষ্টিটিউচনেল ইণ্টিগ্ৰিটি। পলিটিচাইজেশ্যন অফ দ্য ইছ্যু এণ্ড অৰ্গেনাইজেশ্যনেল কনফ্লিক্ট, এইটো এটা ৰিস্ক থাকে ইয়াত।
5 নম্বৰ ৰিকুৱেষ্ট ট্ৰান্সফাৰ অফ দ্য কেছ। লাষ্টত মই ট্ৰান্সফাৰ কৰাৰ অপশ্যন এটা ভাবিব পাৰোঁ, যাতে মোৰ পৰা এইটো বিপদটো গুচি যায়। পজিটিভ মানে মোৰ কাৰণে পজিটিভ, এভইড পাৰ্চনেল ইনভলভমেণ্টটোৰ পৰা মই আঁতৰি আহিলোঁ। কিন্তু ছেকেণ্ডলি ইম্পেক্ট কি পৰিব, এপিয়াৰ্ছ ইভেচিভ, পলৰীয়া, আণ্ডাৰমাইনিং ইউৰ ক্ৰেডিবিলিটি এণ্ড ফেইলিং টু এড্ৰেছ কাৰাপশ্যন। গতিকে কাৰাপশ্যনৰ কাৰণে যুঁজিম বুলি যি ধৰণে আমি ইণ্টাৰভিউ সময়ত কওঁ, বা আমি যি ধৰণৰ মৰেল প্ৰিন্সিপল লৈ UPSC বা APSC দিব যাওঁ, তাৰ পৰা ভগৰীয়া নিচিনা দেখা যাব। গতিকে এনেকুৱা 5টা অপশ্যন আমি পালোঁ, আৰু ফাইনেলি মই কোনটো অপশ্যন চুজ কৰিম আপোনালোকে নিজে ডিচাইড কৰকচোন। কিন্তু মোৰ ফালৰ পৰা মই ডিচাইড কৰিম যে ছাবমিটেড ট্ৰুথফুল ৰিপৰ্ট, এইটো মোৰ কাৰণে হ'ব। কি কাৰণে জাষ্টিফিকেশ্যন মই দিব লাগিব, কি কাৰণে হোৱাই বুলি সুধিছে। আপহোল্ড ইণ্টিগ্ৰিটিটো মই আপহোল্ড কৰিম। মই ইয়াত লিখি দিছোঁ, আপোনালোকে পঢ়ি চাব। একাউণ্টেবিলিটিটো মোৰ মেইনটেইন হৈ থাকিব, লং টাৰ্ম ক্ৰেডিবিলিটি মোৰ থাকিব, আৰু ৰোল অফ পাব্লিক ছাৰ্ভেণ্ট, মই যিটো এজ এ পাব্লিক ছাৰ্ভেণ্ট হিচাপে যিটো কাম কৰিব গৈছিলোঁ, মানে এজ এ ব্ৰিজ বিটুইন গভৰ্ণমেণ্ট এণ্ড পিপুল, তাক মই ভালদৰে মেইনটেইন কৰা বুজাব। গতিকে এইকেইটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আমি কি ধৰণে ইয়াক জাষ্টিফিকেশ্যন দিলোঁ, সেইটো আমি প্ৰত্যেকটো এনচাৰতে আমি জাষ্টিফাই কৰিব লাগিব। নেক্সট, ছাবমিট এন অবজেক্টিভ ৰিপৰ্ট উইথ অল এভিডেন্স অফ দ্য লাট মণ্ডলছ মিছকণ্ডাক্ট। এই ধৰণে মই ইমপ্লিমেণ্টেশ্যন প্লেনটো ল'ম, সেইটো মই লিখি দিম, কাৰণ 15 নম্বৰ কাৰণে হয় এইটো, আৰু গোটেই কুৱেশ্যনটো 20 নম্বৰ কাৰণে ইয়াত দিছিলে। ডকুমেণ্ট এণ্ড কমিউনিকেট দ্য আনডিউ প্ৰেছাৰ ফেচ ডিউৰিং দ্য এনকুৱাৰী টু দ্য ডেপুটি কমিশ্যনাৰ। ৰিকমেণ্ড নেচেচাৰী ষ্টেপছ টু এড্ৰেছ চিষ্টেমেটিক ইছ্যুজ ছাচ এছ পিৰিয়ডিক অডিটছ এণ্ড এণ্টি কাৰাপশ্যন মেকানিজম। গতিকে এই ধৰণৰ মেইনটেইন কৰিম। আৰু লাষ্টত দিয়া আছে, দ্য একশ্যন শুজ এণ্ড ৰিফ্লেক্টছ মৰেল কাৰেজ, কমিটমেণ্ট টু জাষ্টিছ এণ্ড এডহেৰেঞ্চ টু ইথিকেল গভাৰ্নেন্স। By prioritizing the rule of law and public interest, the decision ensures that accountability and integrity are upheld, reinforcing trust in public administration. This choice demonstrates the resolve to serve society ethically despite external pressure. এতিয়া ইয়াত আৰু এটা পইণ্ট মোৰ মনলৈ আহিছে, যিটো মই লিখিলোহেঁতেন বা লিখিছিলোঁ মোক ছিনিয়ৰ অফিচাৰে যিটো প্ৰেছাৰ দি আছে, মই ৰিটেন বিচাৰিম। সেইটো বহু ক্ষেত্ৰত অপশ্যন থাকে যে ইফ ছামৱান ইজ প্ৰেছাৰিং ইউ, ইউ হেভ টু আস্ক ইন ৰিটেন ফ্ৰম হিম। গতিকে সেইটো এটা অপশ্যন থাকে, আৰু তথাপি কিন্তু মই সেই অপশ্যনটো চুজ কৰিব পাৰোঁ। বাট বেষ্ট অপশ্যনটো এজ এ ইথিকেল যিটো আমাৰ কাৰণে হ'ব, সেইটো হৈছে ছাবমিট এ ৰিপৰ্ট ট্ৰুথফুল্লি, য'ত একাউণ্টেবিলিটি, ইণ্টিগ্ৰিটি, মৰেল কাৰেজ, পাব্লিক ট্ৰাষ্ট, এই গোটেই কথাখিনি সোমাই থাকিব। গতিকে কেছ ষ্টাডি আজিৰ এটা এক্সাম্পল আমি ল'লোঁ। যিহেতু ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈছে, অহাকালিলৈ বা আগন্তুক দিনত মই ইথিক্সৰ সৰু সৰু যিখিনি টপিক, তাৰ লগতে যিখিনি ফিলচফিকেল থটছ আছে, সেই গোটেই কথাখিনি লৈ মই নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু সময় আৰু সুবিধা মিলিলে আজি নিশ্চয় মই যিটো ৰিমেইনিং পাৰ্ট আছিলে এডভান্টেজ আছাম 2.0, যিটো থাৰ্ড ছেক্টৰ বা ফ'ৰ্থ ছেক্টৰ, আমি সেইখিনি কভাৰ কৰিবৰ কাৰণে চাম। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে সহায়ক হ'ব। আপোনালোকৰ বহুমূলীয়া কমেণ্ট আৰু ছাপোৰ্টে মোক এটা মৰেল এনকাৰেজ দি যায়, যাৰ কাৰণে মই যিকোনো ধৰণেৰে আপোনালোকৰ যিটো কনচিষ্টেঞ্চিটো মেইনটেইন কৰাবৰ কাৰণে মই যিখিনি দৰকাৰী তথ্য দিব লাগে বা যিখিনি ভিডিঅ' আপোনালোকক আগবঢ়াব লাগে, সেইখিনি কৰি যাবৰ কাৰণে সদায় চেষ্টা কৰোঁ। আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। নমস্কাৰ।